শিক্ষাৰ্থীসকল, আজি মই তোমালোকক লাভ আৰু লোকচানৰ বিষয়ে ক'বলৈ লৈছোঁ। লাভ মানে প্ৰফিট আৰু লছ মানে লোকচান। এতিয়া মই তলত লিখিছোঁ কিনা দাম, কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচক CP বুলি লিখা হয়, যে দোকানীয়ে যিটো দামত বস্তু কিনি আনে তাক বস্তুটোৰ কিনা দাম বোলে। তাৰমানে আমি যিখন দোকানৰ পৰা বস্তু কিনো, সেই দোকানখনৰ দোকানীজনে বস্তুটো কি কৰে, বেলেগ দোকানৰ পৰা কিনি আনে আৰু সেই কিনি অনা দামটোকেই কিনা দাম বুলি কোৱা হয়। তাৰপিছত বেচা দাম, চেলিং প্ৰাইচ, যে চেলিং প্ৰাইচটোক SP বুলি লিখা হয়, SP। কি হয়, দোকানীয়ে বস্তু এবিধ যিটো দামত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰে তাক বস্তুটোৰ বেচা দাম বোলে। গ্ৰাহকৰ ওচৰত মানে আমি যিখিনিয়ে বস্তুখিনি কিনিম, আমি যদি এখন দোকানৰ পৰা বস্তুখিনি কিনিবলৈ যাওঁ তেতিয়া আমি গ্ৰাহক হ'ম। এতিয়া আমাৰ তাত দোকানীজনে বস্তুখিনি যিটো দামত বিক্ৰী কৰিব সেইটো হ'ল বেচা দাম, আৰু দোকানীজনে বস্তুটো যিটো দামত কিনি আনিব সেইটো হ'ব কিনা দাম। স্বাভাৱিকতে কিনা দামতকৈ বেচা দামটো বেছি হয়, কাৰণ কি হয় যে দোকানীজনে বস্তুটো কিনি বস্তু কঢ়িওৱা খৰচ, যাতায়ত খৰচ, বা কিছুমান বস্তু মেৰামতি খৰচ, বা কিছুমান বস্তু বেয়া হৈ যায়, সেই বেয়া হোৱা বস্তুখিনিৰ যিটো খৰচ সেইটো, আৰু লগতে দোকানীজনেও নিজৰ হাতত অলপ ধন যাতে ৰৈ যায় তাৰ বাবে কি হয়, কিনা দামৰ লগত কিছু বেছিকৈ টকা এড কৰি বেচা দামটো নিৰ্ধাৰণ কৰে। আৰু সেইকাৰণে সাধাৰণতে বেচা দাম কিনা দামতকৈ বেছি হয়। আৰু কেতিয়াবা এনেকুৱাও হয় যে কি হয় যে কিছুমান বিশেষ পৰিস্থিতিত হয়তো দোকানীজনে কিনা দামতকৈ কম দামত বস্তু কিছুমান বিক্ৰী কৰিবলগীয়া হয়, আৰু তেতিয়া কি হয়, দোকানীজনে হাতৰ পৰা কিছু পইচা নিজে খৰচ কৰিবলগীয়া হয়। মানে তেওঁ বস্তুখিনি কিনি আনিলে, আমাৰ ওচৰত বিক্ৰী কৰিলে, কিন্তু তাৰ ফলত তেওঁ নিজেতো নাপালেই, অৰ্থাৎ নিজৰ হাতততো ৰৈ নগ'লেই, কিন্তু তাৰ পিছতো হাতৰ পৰা তেওঁ দিবলগীয়া হয়, আৰু সেই ক্ষেত্ৰত আমি দোকানীজনৰ লোকচান হোৱা বুলি কওঁ। তাৰমানে আমি কি বুজিলোঁ, যে যদি কিনা দামতকৈ বেচা দাম বেছি হয় তেন্তে দোকানীজনৰ লাভ হয়, আৰু লাভৰ ক্ষেত্ৰত, অৰ্থাৎ যেতিয়া কিনা দামতকৈ বেচা দাম বেছি হয় তেতিয়া কি হয়, যে লাভৰ ক্ষেত্ৰত, অৰ্থাৎ বেচা দাম গ্ৰেটাৰ দেন কিনা দাম হ'লে লাভ ইকুৱেল টু হয় বেচা দাম বিয়োগ কিনা দাম। মানে কি হয় যে দোকানীজনৰ কিনা দামতকৈ যদি বেচা দামটো বেছি হয় তেতিয়াহ'লে দোকানীজনৰ লাভ হয়, মানে কিছু পইচা তেওঁৰ হাতত ৰৈ যায়, আৰু তেতিয়া লাভ হোৱা বুলি কোৱা হয়। আৰু লাভৰ ক্ষেত্ৰত, অৰ্থাৎ কি হ'ব, লাভ হ'বলৈ হ'লে বেচা দাম গ্ৰেটাৰ দেন কিনা দাম, মানে বেচা দামটো কিনা দামতকৈ বেছি হ'ব লাগিব, আৰু তেতিয়া কি হ'ব, লাভৰ
আমি যদি লাভ উলিয়াব লাগে সেই লাভৰ পৰিমাণটো হ'ব বেচা দাম বিয়োগ কিনা দাম এতিয়া আমি যেহেতু অংক কৰিবলৈ এই সূত্ৰটো ব্যৱহাৰ কৰিম লাভ ইজ ইকুৱেল টু বেচা দাম বিয়োগ কিনা দাম এতিয়া অংকবোৰ কৰোঁতে আমাৰ কি হ'ব ইয়াত যি তিনিটা ৰাশি আছে এটা লাভ এটা বেচা দাম এটা কিনা দাম এই তিনিওটা ৰাশিৰ যিকোনো দুটা দিয়া থাকিব আৰু আমি তৃতীয়টো উলিয়াব লাগিব গতিকে এই ক্ষেত্ৰত আমি এই সূত্ৰটোৰ পৰা পোনে পোনেও উলিয়াব পাৰোঁ যে লাভ ইকুৱেল টু বেচা দাম বিয়োগ কিনা দাম এইটো সূত্ৰৰ পৰা আমি তিনিওটা বস্তুৰ যিটো দিয়া নাথাকে সেইটো আমি সহজতে উলিয়াব পাৰোঁ নাইবা আমি এটা কাম কৰিব পাৰোঁ ইয়াৰ পৰা আমি ইয়াত কি পাইছোঁ লাভ ইকুৱেল টু বেচা দাম বিয়োগ কিনা দাম এতিয়া মই যদি এইফালে কিনা দামটো লৈ আহোঁ ইমপ্লাইজ লাভ কিনা দামটো এইফালে আনিলে প্লাছ কিনা দাম ইজ ইকুৱেল টু বেচা দাম হ'ব তাৰমানে কি হ'ল আমাক লাভ বাওঁফালে আছিলেই প্লাছ এইফালে কিনা দামটো মাইনাছ আছিল এইফালে আনিলোঁ প্লাছ হ'ল গতিকে প্লাছ কিনা দাম ইজ ইকুৱেল টু বেচা দাম তাৰমানে আমাক যদি লাভ আৰু কিনা দাম দিয়া থাকে তেতিয়াহ'লে বেচা দামটো আমি এই সূত্ৰটোৰ সহায়তো এনেকৈ পাতি লৈও কৰিব পাৰোঁ তাৰপিছত যদি আমি কিনা দাম উলিয়াব লাগে কিনা দাম উলিয়াব লাগিলে আমি এই লাইনটোৰ পৰা ইয়াৰ পৰা মই সেই লাইনটোৰ পৰা লিখিব পাৰোঁ এনেকৈ যে বাওঁফালৰ আমাক কি দিয়া আছে লাভ বাওঁফালে লাভ দিয়া আছে সোঁফালে বেচা দাম বিয়োগ কিনা দাম দিয়া আছে গতিকে আমি কি কৰিব পাৰোঁ তাৰ পৰা কিনা দামটো বাওঁফাললৈ লৈ আহিলোঁ কিনা দাম সোঁফালে প্লাছ আছিলে সোঁফালে মাইনাছ আছিলে এইটো গতিকে বাওঁফালে লৈ অহাৰ লগে লগে প্লাছ হ'ল মানে আমি আগত একো চিন দিয়া নাই ইজ ইকুৱেল টু বেচা দামটো ঠিকে থাকিল সোঁফালে প্লাছ আছিল আৰু লাভটো বাওঁফালে আছিল সমান চিনৰ আৰু এইটোৰ আগত একো চিন নাই মানে প্লাছ আছিল আমি সেইফালে লৈ গ'লে এইটো মাইনাছ হ'ব এতিয়া আমি কি পালোঁ কিনা দাম সমান বেচা দাম বিয়োগ লাভ এতিয়া কি হ'ল যে এই সূত্ৰটোৰ সহায়ত আমি কি কৰিব পাৰিম যদি কিনা দাম ইজ ইকুৱেল টু বেচা দাম মাইনাছ লাভ এইটোৰ সহায়ত আমি কি কৰিব পাৰিম বেচা দাম আৰু লাভ আমাক যদি দিয়া থাকে আমি কিনা দামটো উলিয়াব পাৰিম গতিকে তোমালোকে এইটো সূত্ৰ মনত ৰাখিলেও ওলাব তিনিওটা মানেই উলিয়াব পাৰি নাইবা বেচা দাম উলিয়াবলৈ তোমালোকে এইটো মনত ৰাখিব পাৰা কিনা দাম উলিয়াবলৈ এইটো মনত ৰাখিব পাৰা আৰু লাভ উলিয়াবলৈ এই সূত্ৰটো মনত ৰাখিব পাৰা তেতিয়া আমি এনেকৈ অংকখিনি কৰিব পাৰিম এতিয়া লাভৰ ক্ষেত্ৰত এইখিনি হ'ল তাৰপিছত যদি দোকানীজনৰ লোকচান হয় অৰ্থাৎ যদি দোকানীজনে কিবা বিশেষ পৰিস্থিতিত কি কৰিব লগা হয় কিনা দামতকৈ কম দামত যদি বস্তু বিক্ৰী কৰিব লগা হয় তেতিয়াহ'লে কি হ'ব দোকানীজনৰ লোকচান হ'ব কিনা দামতকৈ কম দামত বিক্ৰী কৰিব লাগিলে দোকানীজনৰ লোকচান হ'ব আৰু লোকচানৰ ক্ষেত্ৰত অৰ্থাৎ যদি কিনা দাম যদি কি হয় বেচা দাম লেছ দেন কিনা দাম বেচা দামটো কিনা দামতকৈ যদি সৰু হয় যদি বেচা দাম লেছ দেন কিনা দাম তেন্তে
লোকচান ইজ ইকুৱেল টু কি হ'ব কিনা দাম বিয়োগ বেচা দাম বিয়োগ বেচা দাম এইটো সূত্ৰৰ সহায়ত আমি লোকচানটো উলিয়াব পাৰিম এতিয়া আগৰ দৰে কি হ'ব এই তিনিওটা ৰাখি মানে লোকচান কিনা দাম বেচা দাম এই তিনিওটা ৰাখি আমি অংক কৰোঁতে ব্যৱহাৰ কৰিম আৰু এই ৰাশি তিনিটাৰ যিকোনো দুটা দিয়া থাকিব আমি আনটো উলিয়াব লাগিব এতিয়া উলিয়াব লাগিলে আমি এইটো সূত্ৰৰ পৰা পোনে পোনে উলিয়াব পাৰিম নাইবা লাভৰ ক্ষেত্ৰত যেনেকৈ কৰিছিলোঁ ঠিক একেদৰে বাকী বেচা দাম আৰু কিনা দামৰ বাবে এই সূত্ৰটোৰ পৰা আমি উলিয়াই ল'ব পাৰিম যে আমি যদি বেচা দাম উলিয়াব লাগে লোকচানৰ ক্ষেত্ৰত তেতিয়াহ'লে এইটো বেচা দামটো সমান চিনৰ সোঁফালে মাইনাছ আছে মই বাওঁফালে লৈ আহোঁ বাওঁফালে লৈ আহিলে বেচা দাম ইজ ইকুৱেল টু কি হ'ব বেচা দামটো বাওঁফালে আনিলে প্লাছ হৈ গ'ল কাৰণ সোঁফালে মাইনাছ আছিলে গতিকে আমি বাওঁফালে লৈ আহিলোঁ এতিয়া বেচা দাম ইজ ইকুৱেল টু কি পাম আমি যে কিনা দামটো সোঁফালে থাকিলেই কিনা দাম আৰু কি হ'ল লোকচানটো সমান চিনৰ বাওঁফালে আছে লোকচানৰ আগত একো চিন নাই মানে এইটো ধনাত্মক হৈ আছে গতিকে আমি সমান চিনৰ সোঁফালে যেতিয়া লৈ যাম এইটো মাইনাছ হ'ব ঋণাত্মক হৈ যাব লোকচান এইটো সহায়ত আমি কি উলিয়াব পাৰিম বেচা দামটো উলিয়াব পাৰিম তাৰপিছত এইটোৰ পৰাই আমি কি কৰিব পাৰোঁ কিনা দামটো উলিয়াব পাৰোঁ তাৰমানে কি হ'ব ইফালে লোকচানটো বাওঁফালে আছেই লোকচান বেচা দামটো যদি আমি বাওঁফালে লৈ আহোঁ এইটো মাইনাছ আছে ইয়াত প্লাছ হ'ব প্লাছ বেচা দাম ইজ ইকুৱেল টু কিনা দামটো সমান চিনৰ সোঁফালে ধনাত্মক আছিল গতিকে ধনাত্মক হৈয়ে থাকিব গতিকে এই সূত্ৰটোৰ সহায়ত আমি কিনা দাম উলিয়াব পাৰিম গতিকে তোমালোকে অংক কৰোঁতে প্ৰথম মনত ৰাখিবলগীয়া কথা হ'ল যে তুমি প্ৰথমে মনত ৰাখিব লাগিব তোমালোকে যে আমি প্ৰশ্নটো পঢ়ি চাই প্ৰশ্নটোত লাভ হ'বনে লোকচান হ'ব কি আছে আমাক সেইটো আমি প্ৰথমতে চাই ল'ব লাগিব তাৰপিছত যদি লাভ হয় লাভৰ ক্ষেত্ৰত মই আগতে যিকেইটা সূত্ৰ উলিয়াই লিখি দিলোঁ লাভ বেচা দাম আৰু কিনা দাম উলিওৱা সূত্ৰকেইটা গোটেইকেইটা সূত্ৰ মনত ৰাখিব পাৰা নাইবা মূল সূত্ৰটো মনত ৰাখিলেও হ'ব তোমালোকে যিটোত সুবিধা পোৱা সেইমতে কৰিবা আৰু যদি লোকচান হয় তেতিয়াহ'লে তোমালোকে এই সূত্ৰটোৰ সহায়তো যিকোনো এটাৰ মান উলিয়াব পাৰা নাইবা এনেকৈ এইটো সূত্ৰৰ সহায়ত বেচা দাম আৰু এইটো সূত্ৰৰ সহায়ত কিনা দাম উলিয়াব পাৰিবা এতিয়া তাৰপিছত মই অনুশীলনী 8 দি আৰম্ভ কৰিছোঁ অনুশীলনী 8D এতিয়া 1 নম্বৰ অংকটোত দিয়া আছে 1 নম্বৰ 1 কিনা দাম ইজ ইকুৱেল টু 630 টকা আৰু লাভ দিয়া আছে ইজ ইকুৱেল টু 50 টকা আমাক কি উলিয়াব দিছে বেচা দাম উলিয়াব দিছে বেচা দাম সমান কিমান এইটো উলিয়াব দিছে গতিকে আমি প্ৰথমতে লিখি ল'ম যে কিনা দাম ইকুৱেল টু 630 টকা আৰু লাভ ইজ ইকুৱেল টু 50 টকা
এতিয়া ইয়াত যিহেতু লাভ বুলি লিখা আছে, এতিয়া লাভৰ ক্ষেত্ৰত আমাক কি উলিয়াব দিছে? বেচা দাম। লাভৰ ক্ষেত্ৰত বেচা দামৰ সূত্ৰটো কি আছিল? গতিকে বেচা দাম ইজ ইকুৱেল টু, লাভৰ ক্ষেত্ৰত সূত্ৰটো আছিল কিনা দাম যোগ লাভ। গতিকে কিনা দাম 630 টকা আৰু লাভ 50 টকা। গতিকে কিমান হ'ল? 680 টকা। গতিকে বেচা দাম হ'ল 680 টকা। তাৰপিছত 2 নম্বৰ অংকটো আছে, দুই নম্বৰ মানে 1ৰ 2 নম্বৰটো। এইটোত আমাক দিয়া আছে বেচা দাম ইজ ইকুৱেল টু 90 টকা, লাভ ইজ ইকুৱেল টু 20 টকা। আমাক উলিয়াব দিছে কিনা দাম কিমান। কিনা দাম ইজ ইকুৱেল টু কিমান উলিয়াব দিছে। এতিয়া আমি যিহেতু লাভ দিয়া আছে আমাক, গতিকে লাভৰ ক্ষেত্ৰত কিনা দামৰ সূত্ৰটো প্ৰয়োগ কৰিব পাৰোঁ যে আমি এইখিনি কিন্তু লিখি ল'ব লাগিব। বেচা দাম ইকুৱেল টু 90 টকা, লাভ ইকুৱেল টু 20 টকা। এতেকে কিনা দামৰ যিটো সূত্ৰ মই লিখি দিলোঁ তোমালোকক, কিনা দাম ইজ ইকুৱেল টু, লাভৰ ক্ষেত্ৰত কি হ'ব? বেচা দাম বিয়োগ লাভ। এইটো আছিল লাভৰ ক্ষেত্ৰত কিনা দামৰ সূত্ৰ। গতিকে তোমালোকে প্ৰথমতে, মই আকৌ কৈছোঁ যে প্ৰথমতে তোমালোকে অংকটোত বুজি পাব লাগিব যে লাভৰ ক্ষেত্ৰত সূত্ৰ প্ৰয়োগ কৰি অংকটো কৰিব লাগিব নে লোকচানৰ ক্ষেত্ৰত কৰিব লাগিব, কাৰণ দুয়োটা ক্ষেত্ৰত সূত্ৰটো বেলেগ বেলেগ হয়। এতিয়া বেচা দাম দিয়া আছে 90 টকা আৰু লাভ দিয়া আছে 20 টকা। এতিয়া 90 টকা, 20 টকা, 70 টকা। তোমালোকে অংকটো এনেকৈ এই সূত্ৰটো মনত ৰাখিও কৰিব পাৰা, নাইবা মই নাইবা বুলি লিখি দিছোঁ, নাইবা কি কৰিব পাৰা, আমাৰ লাভৰ সূত্ৰটো কি আছিল? লাভ ইজ ইকুৱেল টু বেচা দাম বিয়োগ কিনা দাম। এতিয়া এইমতেও কৰিব পাৰা। তোমাক দিয়া আছে লাভ 20 টকা, তাৰপিছত বেচা দাম দিয়া আছে 90 টকা, আমি কিনা দাম উলিয়াব লাগে। তাৰপিছত চোৱা, কিনা দামটো সমান চিনৰ সোঁফালে মাইনাছ আছে, গতিকে বাওঁফালে হ'লে প্লাছ হ'ব। কিনা দাম এইফালে লৈ আহিলোঁ, সোঁফালে 90 টকা আছে আৰু বাওঁফালে 20 টকাটো প্লাছ আছে, এইফালে মাইনাছ হ'ব 20 টকা ইজ ইকুৱেল টু 70 টকা। তোমালোকে এনেকৈ মূল যিটো সূত্ৰ, এই সূত্ৰটোৰ পৰাও অংককেইটা কৰিব পাৰিবা। তোমালোকে যিটো সুবিধা পোৱা সেইটোৰ পৰাই কৰিবা। তাৰপিছত 3 নম্বৰ অংকটো বেচা দাম দিয়া আছে আৰু লোকচান দিয়া আছে। একৰ 3 নম্বৰত আমাক দিয়া আছে বেচা দাম 125.30
টকা আৰু লোকচানটো দিয়া আছে 40.50 টকা। আমাক কি উলিয়াব দিছে? কিনা দাম। গতিকে আমি লোকচান দিয়া আছে, গতিকে লোকচানৰ ক্ষেত্ৰত কিনা দাম কিমান? সেই কিনা দামৰ সূত্ৰটো কি আছিল? লোকচানৰ ক্ষেত্ৰত কিনা দাম ইজ ইকুৱেল টু কি আছিল? বেচা দাম যোগ লোকচান। গতিকে বেচা দাম দিয়া আছে 125.30 টকা যোগ 40.50 টকা। গতিকে এইটো যোগ কৰিলে হ'ব 5.80 টকা। এনেকৈ তোমালোকে লোকচানৰ ক্ষেত্ৰত কিনা দামৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিবা, নাইবা মূল সূত্ৰটোৰ পৰাও কৰিব পাৰিবা। মই সেইটোও দেখুৱাই দিছোঁ তোমালোকক। লোকচান উলিওৱাৰ যিটো সূত্ৰ সেইটো আছিল লোকচান ইজ ইকুৱেল টু কিনা দাম বিয়োগ বেচা দাম। এইটোৰ পৰা কি কৰিব পাৰিবা? লোকচানটো আমাক দিয়া আছে 50 টকা। এইটো নাইবা দেই, 3 নম্বৰ অংকটো মই আগতে এক ধৰণে কৰি দিছোঁ, আৰু এইটো নাইবা এনেধৰণেও কৰিব পাৰিবা যে লোকচানটো আমি পাতিলোঁ, কিনা দাম আমি উলিয়াব লাগে, আৰু বেচা দাম আমাক দিয়া আছে 125.30 টকা ইজ ইকুৱেল টু আমি কি কৰিব পাৰোঁ যে 40.50 টকা, এইটো 125.30 টকাটো সেইফালে মাইনাছ আছে, সমান চিনৰ সোঁফালে, আমি বাওঁফালে আনিলে প্লাছ হৈ ইজ ইকুৱেল টু কিনা দাম। এতিয়া এইখিনি যোগ কৰিলে হ'ব কিমান হ'ব? 165.80 টকা ইজ ইকুৱেল টু কিনা দাম। therefore আমি লিখি দিওঁ কিয়? সাধাৰণতে আমাক যিটো মান সাংখ্যিক মান যিটো থাকে আমি সোঁফালে লিখোঁ, আৰু উলিয়াব লগা ৰাশিটো বাওঁফালে লিখোঁ। গতিকে এতেকে তলত লিখি দিলে হ'ল কিনা দাম ইজ ইকুৱেল টু 165.80 টকা। এনেদৰে আমি 1 নম্বৰৰ অংককেইটা কৰিব পাৰিম। তাৰপিছত মই ইয়াৰ পিছৰ শ্ৰেণীত বাকীকেইটা অংক কৰি দিম। তোমালোকে কথাখিনি ভালদৰে মই যি নোট দিম সেইখিনি ভালদৰে লিখি ল'বা, লিখি লৈ ভিডিঅ'টো চাই তাৰপিছত অংককেইটা বুজি ল'বা, আৰু কিবা অসুবিধা থাকিলে মোক সুধিবা। ধন্যবাদ।